নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সকলোৱে নিশ্চয় ভাল। আজি আহি আছোঁ, ভাওনা আছে নামচুঙি নামঘৰত, আৰু আজি ডেকা আৰু ঋতুৰ নিমন্ত্ৰণ মৰ্মে আহি আছোঁ। বতৰে এনেকুৱা এটা পৰিস্থিতি উদ্ভৱ কৰি দিলে য'ত নেকি গাড়ীখন যেনি তেনি টানি নিছে। পৰা যায় কি নহওক, উপস্থিত হ'বই লাগিব, নিজৰ দায়িত্ব আছে, ৰাইজখনৰ কথা আছে। বাকী আহি আছোঁ, আপোনালোকে চাব আজি সম্পূৰ্ণ শ্বৰ্ট ব্লগটোৰ কি আছে আমাৰ ভিতৰ চোৱাত কিমানখিনি আমাৰ কষ্টৰ মাজেৰে আমি ভাওনাখন কৰিবলৈ যাওঁ, তাক দেখুৱাম। বাকী আহি আছোঁ, ৰাস্তা পাহৰিছোঁ, এনেকৈ সুধিছোঁ, বৰ্তমান পাই গ'লোহি নামঘৰ সন্মুখভাগ। তৎসত্তে দোকানখন দেখিলেও দোকান এখনেই আছে, কিবা কিবি আহি খাম বাৰু। বাকী মাজে মাজে গৈ সোমাই আহি আছোঁ। আহি পেলাই দেখিছোঁ আমাৰ চাউণ্ডৰ দেৱদাহঁত আজি চাউণ্ডত আছে, দেৱদাহঁতে গোটেইখিনি ছেটিংছ মিলাই আছে। বাকী সোমাই আহি আছোঁ, ইয়াত দেখিছোঁ ডেকাই ধুনীয়াকৈ পাক এটা মাৰি আছে। পাক কেনেকৈ মাৰে পৰৱৰ্তী খণ্ডত আপোনালোকক মই দেখাম, মানে আগলৈ পাৰিলে সুন্দৰভাৱে সকলোকে শিকাবলৈ চেষ্টা কৰিম। বাকী ঋতুৱে আৰু আমাৰ পেটুৱাৰ মাজত দুয়োটাই আলোচনা কৰি আছে যে তোৰ পেটটো ইমান কিয় বাঢ়িছে, সি হাঁহিছে। বাকী আমাৰ দেউতাসকলে অগ্নিগৰ্ভাক ধুনীয়াকৈ সজাইছে কলেৰে। এই আমাৰ দেৱদা মানে কিমাননো চাউণ্ডত বহি থাকিব, তাৰ মাজতে অকণমান কিবা এটা গুণগুণাইছে, মাইক্ৰফোনটোৰ ওচৰত চাইছে, মানে আলাপ কৰিছে। কি সুন্দৰ গীত এটা ৰাগ টানিছে। আচলতে তেওঁৰ প্ৰতিভা কেতিয়াও মানে লুপ্ত হৈ নাথাকে ৰাইজ, তেওঁৰ প্ৰতিভা সদায় বিকশিত হ'ব। বাকী আমাৰ মানসে চুৰিয়া বৰ ধুনীয়াকৈ পিন্ধিছে, নাচি গানৰ তালে তালে বৰ ধুনীয়া গান এটা বাজি আছে বেগত। কপিৰাইট লাগিব বুলি মই দিয়া নাই। বাকী দেখিছে নাচোন, দেখিছে চুৰিয়া নাচি চুৰিয়া পিন্ধা ব্যক্তিজনে হৈছে আমাৰ মানস। বাকী ঋতুৱে বৰ ধুনীয়া হাঁহি মাৰিলে যে প্ৰণৱদা আহিলে। মই বোলো আহিলোঁ, বহিছা শালবোৰ আজি জাৰিবা, বোলে জাৰিম, শিকি আছে। বাকী আমাৰ নতুনকৈ ল'ৰাটোৱে মেকআপ মাৰিবলৈও শিকিছে, ভাল হৈছে। আমাৰ সংস্কৃতি পতাখনত লাগে। বাকী পৰমা ককায়েও বৰ ধুনীয়াকৈ বিষ্ণুজনক আদৰ সাদৰ কৰি মৰম কৰি লাগি আছে। আমাৰ ৰাজদীপ আছে লগত, ইও ল'ৰাটোৱে মেকআপ মাৰে, ধুনীয়া মেকআপ মাৰে। এই নমস্কাৰ 2বাৰ নে 3বাৰ দিছে। সি মোক এটা কথা কৈছে 10K ফ্লৱাৰ্ছ হোৱাই দিব লাগে। মই বোলো হ'ব, চেষ্টা কৰিম। বাকী পৰমা ককায়ে কৈছে নমস্কাৰ মেকআপটো তুমি আজি নিজে মাৰা। মই বোলো মই নামাৰোঁ। বাকী আলোচনাৰ মাজত বাকী আমাৰ দীপুৱে ভাবিছিলে দন্তবক্ৰ মানে মোক দি থোৱা আছিলে। মই দন্তবক্ৰটো খুব গাই পেলাই মানে ইমান ভাল নাপাওঁ, ভিডিঅ'টো বেছি ভাল পাওঁ। সেইকাৰণে দীপু ক'লোঁ তুমিয়ে দন্তভাগী গোৱা, মই ভিডিঅ'ত ভাগৰ চিত্ৰভাগী গাওঁ। অডিয়েঞ্চৰ সমাগমটো আজি কম, বতৰে অলপ হেৰি কৰিলে, তো তথাপিতো দুইটা এপাক ওলালোঁ। বাকী ভিডিঅ' আহিব, অকণমান লগাই দিছোঁ আৰু টাটা।